মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী 1 এৰ অংকসমূহ কৰি আছিলোঁ। মই অনুশীলনী 1 এৰ 1 নম্বৰ আৰু 2 নম্বৰ এই দুইটা অংক দুটা ভিডিঅ' আকাৰে তোমালোকলৈ আগবঢ়ালো। যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে চাবা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। আজি আহা এই অনুশীলনীৰ 3 নম্বৰ অংকটো কৰোঁ। 3 নম্বৰ অংকটোত কৰিবলৈ কোৱা হৈছে তলৰ সংখ্যাবোৰ ভাৰতীয় পদ্ধতিত উপযুক্ত স্থানত কমা দি লিখা। আমি এই সংখ্যাকেইটা আমি উপযুক্ত স্থানত কমা দি লিখিব লাগে, অৰ্থাৎ পঢ়িব লাগে। সেইটো আকৌ ভাৰতীয় পদ্ধতিত লিখিব লাগিব। আমি দুটা পদ্ধতি শিকিছিলোঁ, আন্তৰ্জাতিক পদ্ধতি আৰু ভাৰতীয় পদ্ধতি। আমি আজি এই 3 নম্বৰ অংকটো ভাৰতীয় পদ্ধতিৰ মতে কমা লগাম। এতিয়া চোৱা 3 নম্বৰটো প্ৰথমতে অংক এটা কৰোঁতে সমাধান বুলি লিখি ল'বা। 3 নম্বৰ এ। সমাধানত মই হ আখৰটো অকল দিছোঁ সমাধান দেই। এতিয়া চোৱা কিমান আছে 8 1 2 4 1 5। এতিয়া চোৱা যে ভাৰতীয় পদ্ধতিত আমি কমা দিওঁতে 4টা পৰ্যায় শিকিছিলোঁ, একক, হাজাৰ, লাখ আৰু কোটি। এই 4টা পৰ্যায় পাইছিলোঁ। এতিয়া আমাৰ এককৰ স্থানত একক, দশক আৰু শতক এই 3টা স্থান পাবা। একক, দশক, শতক। একক, দশক, শতক হ'ল। ইয়াত কমা লাগিব। হাজাৰৰ ঘৰত কমা দিব লাগিব। একক, দশক, শতক, হাজাৰ, অযুত, লাখ। লাখৰ ঘৰত কমা দিব লাগিব। ক'ত কমা দিম? লাখৰ ঘৰত। একক, দশক, শতক, হাজাৰৰ ঘৰত কমা বহিব আৰু একক, দশক, শতক, হাজাৰ, অযুত, লাখ। লাখৰ ঘৰত কমা বহিব। হ'ব। বি নম্বৰটো হ বুলি লিখি লোৱা। 1 5 0 3 4 6 9। একক, দশক, শতক, হাজাৰ। হাজাৰৰ ঘৰৰ পাছত কমা বহিব। একক, দশক, শতক, হাজাৰ, অযুত, লাখ। লাখৰ ঘৰত কমা বহিব। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত। নিযুতৰ ঘৰত নবহে, গতিকে 15,0469। হ'ব। চি নম্বৰটো সমাধান দেই, এইটো হ বুলি লিখি লৈছো। অংক আমি কি কৰোঁ? সদায় সমাধান কৰোঁ দেই, উত্তৰ বিচাৰি নাপাওঁ। অংকৰ আমি সমাধান কৰোঁ, গতিকে সমাধান বুলি লিখিম। 73471693। একক, দশক, শতক, হাজাৰ। হাজাৰৰ ঘৰত কমা বহাবা। একক, দশক, শতক, হাজাৰ, অযুত, লাখ। লাখৰ ঘৰত কমা বহাবা। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। কোটিৰ ঘৰত কমা বহিব। ভাৰতীয় পদ্ধতিৰ মতে ক'ত কমা বহিব? হাজাৰৰ ঘৰত, লাখৰ ঘৰত আৰু কোটিৰ ঘৰত। এই 4টা পৰ্যায়তে কি বহিব? কমা বহিব। হ'ব। এতিয়া ডি নম্বৰটো চোৱা আকৌ। ডি নম্বৰটো সমাধান হ। 8 5 7 3 1 মানে 3টা 1 6 9। এতিয়া চোৱা কমা ক'ত বহাবা? হাজাৰৰ ঘৰত, হয় নহয়? একক, দশক, শতক, হাজাৰ। ইয়াত বহিব। একক, দশক, শতক, হাজাৰ, অযুত, লাখ। লাখৰ ঘৰত বহিব। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। কোটিৰ ঘৰত বহিব। কোটিৰ আগত নবহে আৰু
হয় না একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 85 কোটি 73 লাখ 11,169 আছে এতিয়া ই নম্বৰটো চোৱা আকৌ সমাধান ট্ৰিপল ওৱান তিনিটা ওৱান 2 1 double 3 45 এতিয়া ক'ত বহিব প্ৰথম পৰ্যায়ৰ মতে হাজাৰ ঘৰত ন একক দশক শতক হাজাৰ হাজাৰ ঘৰত বহিব কমা একক দশক শতক হাজাৰ অযুত লাখ লাখৰ ঘৰত বহিব একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি কোটি ঘৰত বহিব 11 কোটি 12 লাখ 13,345 হল এই কমা দিওঁতে ভাৰতীয় পদ্ধতিত কমা দিওঁতে আমাক নিয়ম এটা বান্ধি দিছে চাৰিটা পৰ্যায় হাজাৰৰ ঘৰত কমা লাখৰ ঘৰত কমা আৰু কোটিৰ ঘৰত কমা এইটোৱে মনত ৰাখিব লাগিব আমি বেলেগত কমা দিব নোৱাৰো আমি পঢ়োতে হাজাৰত পঢ়িম লাখত পঢ়িম আৰু কোটিত পঢ়িম এই তিনিটা কথা যদি মনত ৰাখি দিয়া তেতিয়াহ'লে তোমালোকৰ কোনো অসুবিধা নহ'ব আজিলৈ হ'ব মোৰ যদি এই পঢ়োৱাৰ পদ্ধতিত যদি তোমালোকে ভাল পাইছা ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা লগতে যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে বেল আইকনটো টিপি থবা যাতে সময়মতে মোৰ এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজিলৈ ইয়াতে ৰাখোঁ বাই